এটা কুৱেশ্যন আছে ইয়াত কুৱেশ্যন তেনেকুৱা 2 to the power x plus y is equal to 2 to the power x minus y is equal to root over 8 এটা ইয়াত সুধিছে দুটা কথা যদি কয় y ভ্যালুটো উলিয়াব লাগে এমসিকিউৰ কাৰণে সুধিছে y ভ্যালুটো কিমান তাৰ কাৰণে আমি y ভ্যালুটোৰ কাৰণে বৰ ইয়াত মাথা মাৰি থাকিব লগা কথা নাথাকে y ভ্যালুটো যদি থাকে যত চিনৰ হলনি আছে ইয়াত x plus y আছে আৰু ইয়াত কি আছে x minus y আছে যদি ইয়াত জিটোৰ চিনৰ হলনি হৈ আছে y ভ্যালুটো যদি খুদে আৰু যদি বেস দুটা একে আছে 2 আৰু 2 আছে তেনেহলে আমি জাস্ট কম্পেয়াৰ কৰিলে হল x plus y ফাৰ্স্ট টার্ম দুটা কম্পেয়াৰ কৰিলে x minus y হ'ব যেহেতু বেস দুটাতে 2 আছে উপৰ এক্সপোনেন্ট খিনি একে হ'ব একাৰণে ইয়াত কিমান হ'ব এটো x minus y plus y আৰু এফালৰ পৰা y টো লৈ আহিলে এটো y হল is equal to 0 ইয়াত x আৰু x কেনসেল গল আৰু twice y is equal to 0 হল সিম্পলি আমি গম পাই যাম y is equal to 0 যদি y ভ্যালুটো খুদে অকল তেনেহলে আমি এটো দিলো হ'ব এটা y ভ্যালুটো গম পোৱাৰ পিছত আমি 2 নম্বৰ আৰু 3 নম্বৰ এই দুটা আমি ইউজ কৰিম এতিয়া ইয়াত y ভ্যালু কিমান আমি গম পালো 0 তো x minus 0 is equal to কিমান হল root 8 that means 2 to the power x is equal to root 8 root 8 ক কেনেকৈ লিখিব পাৰি 2 cube আৰু root over লিখিব পাৰি তো ইয়াত আমি কেনেকৈ লিখিম 2 to the power x root over যেটো এক্সপোনেন্ট হয় root over কাৰণে এটো এনেকৈ হাফ লিখিব পাৰি তো এটো কিমান হৈ যাব 2 to the power x is equal to 3 by 2 therefore x is equal to হৈ যাব 3 by 2 তো এটো কোৱেশ্যনক কিৰণে দিছিলে